Hello everyone, প্ৰথমতে সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব ভাষা ইউটিউব চেনেলটোলৈ আজিৰ ভিডিঅ'ত আপোনালোকলৈ আমি লৈ আহিছো কেইটামান মিক্স এমসিকিউ কোৱেশ্চন আৰু এই ভিডিঅ'টো এই এমসিকিউ কোৱেশ্চন বিলাকৰ প্ৰথমটো পাৰ্ট হ'ব এই ভিডিঅ'তে আপোনালোকক আহি থকা এডিআৰই 2.0 এক্সামৰ কাৰণে যথেষ্ট সহায় কৰিব বুলি আশা কৰিছো গতিকে ভিডিঅ'টো শেষলৈকে চাব বলক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ প্ৰথম প্ৰশ্নটো আছে পথৰঘাটৰ ৰণ হোৱা জিলাখনৰ নাম কি অৰ্থাৎ পথৰঘাট ক'ত সেই কথাই সুধিছে অপচন কেইটা আছে নগাঁও দৰং উদালগুৰি আৰু শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দৰং জিলাতে পথৰঘাটৰ ৰণ হৈছিল নেক্সট কোৱেশ্চন আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 চনত ইয়াৰ শুদ্ধ উত্তৰ অপচন গ 1671 নেক্সট কোৱেশ্চন বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত অপচন কেইটা হৈছে হকি ফুটবল ক্ৰিকেট আৰু কাবাডী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফুটবল বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগতে জড়িত নেক্সট কোৱেশ্চন 2024 চনত বিশ্বকাপ ক্ষমা কৰিব 2026 চন হ'ব লাগিছিল বিশ্বকাপ ফুটবল 2026 চনত অনুষ্ঠিত হ'ব গতিকে 2026 চনত বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব 2026 চনত বিশ্বকাপ ফুটবল মেক্সিকোত অনুষ্ঠিত হ'ব ইয়াৰ আগত 2022 চনত বিশ্বকাপ ফুটবল কাটাৰত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন কলিয়া ভুমুৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে অপচন কেইটা হৈছে নগাঁও শোণিতপুৰ নগাঁও গোলাঘাট মৰিগাঁও নগাঁও আৰু দৰং শোণিতপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক নগাঁও শোণিতপুৰ নেক্সট কোৱেশ্চন 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে 56 সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰিছে ককা নীলমণি ফুকনে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ নীলমণি ফুকন নেক্সট কুৱেশ্যন অসমত লোকসভাৰ আসন কিমান আপোনালোকে নিশ্চয় মনত আছে আপোনালোকৰ যে আজি কেইদিনমানৰ আগতে আমাৰ অসমত বা গোটেই ভাৰততে ইলেকশ্যন হৈ গৈছে আৰু হেয়া হৈছিলে লোকসভাৰ ইলেকশ্যন আৰু তাতে আমাৰ অসমত মুঠ 14খন আসন আছিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ 14খন নেক্সট কুৱেশ্যন হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থৰ লেখক কোন হালধীয়া চৰায়ে বাওধান খায় নামৰ গ্ৰন্থখনৰ লেখক হৈছে হোমেন বৰগোহাঁই গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ক হোমেন বৰগোহাঁই নেক্সট কুৱেশ্যন তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নহয় তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নহয় বুলি সুধিছে গতিকে ইয়াতে এখন জিলা ওলাব যিখন দক্ষিণ পাৰৰ নহয় শোণিতপুৰ গোলাঘাট শিৱসাগৰ আৰু ডিব্ৰুগড় এতিয়া ইয়াতে আপোনালোকে চাওক গোলাঘাট শিৱসাগৰ আৰু ডিব্ৰুগড় এই তিনিখন জিলাই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ জিলা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শোণিতপুৰ যি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থা WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন কেইটা দিছে ৱাশ্বিংটন জেনেভা নিউয়ৰ্ক আৰু ছান ফ্ৰান্সিস্কো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ জেনেভা WHOৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কুৱেশ্যন তলৰ কোনখন নাট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত নহয় বুলি সুধিছে গতিকে অপচন কেইটা আছে আমাৰ হাতত পত্নীপ্ৰসাদ কালীয় দমন চৌধৰা আৰু ৰাম বিজয় এতিয়া ইয়াৰে পত্নীপ্ৰসাদ কালীয় দমন আৰু ৰাম বিজয় এই তিনিখন নাটকেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৌধৰা যিখন নাটক মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন জয়মতী কথাছবিয়ে কোন চনত মুক্তি লাভ কৰিছিল জয়মতী কথাছবিয়ে
1935 চনত মুক্তি লাভ কৰিছিল নেক্সট কোৱেশ্চন ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1885 চন 1885 ত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল নেক্সট কোৱেশ্চন অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল অপচন কেইটা দিছে 1980 চনৰ 15 আগষ্ট 1985 চনৰ 15 আগষ্ট 1988 চনৰ 26 জানুৱাৰী 1992 চনৰ 26 আগষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ 1985 চনৰ 15 আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল একেবাৰে সহজ এটা প্ৰশ্ন ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত গতিকে ইয়াৰ শুদ্ধ উত্তৰ 1826 চন নেক্সট কোৱেশ্চন অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল অপচন কেইটা দিছে আমাক কালিদাসে তানসেনে কৌটিল্যই আৰু মাধৱ দাসে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৌটিল্য অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল কৌটিল্যৰ আন এটা নাম চাণক্য বুলিও জনা যায় নেক্সট কোৱেশ্চন 17 নম্বৰ কোৱেশ্চন হৰপ্পাৰ সভ্যতাত কোনটো ধাতুৰ বিৱৰণ পোৱা নাযায় অপচন কেইটা দিছে আমাক সোণ ৰূপ লো আৰু দস্তা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লো হৰপ্পাৰ সভ্যতাত লো ধাতুৰ কোনো বিৱৰণ পোৱা নাযায় নেক্সট কোৱেশ্চন এছিয়া মহাদেশৰ ভিতৰতে সৰ্বপ্ৰথমে আৱিষ্কাৰ হোৱা খনিজ তেলৰ পুং কোনটো অপচন কেইটা আছে দুলিয়াজান ডিগবৈ নাহৰকটীয়া আৰু গেলেকী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিগবৈ এছিয়াৰ ভিতৰত সৰ্বপ্ৰথমে অসমৰ ডিগবৈতে খনিজ তেলৰ পুং আৱিষ্কাৰ হৈছিল আৰু এই পুংটো আৱিষ্কাৰ হৈছিলে 1901 চনতে নেক্সট কোৱেশ্চন আৰু 19 নম্বৰ কোৱেশ্চন তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন কেইটা আছে দেৰগাঁও মাৰ্ঘেৰিটা নাজিৰা আৰু দুলিয়াজান ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাজিৰা শিৱসাগৰৰ নাজিৰাত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট এণ্ড দ্য লাষ্ট কুৱেশ্যন অসমীয়া প্ৰথম কাব্যপুথি প্ৰহ্লাদ চৰিতৰ ৰচক কোন আছিল গতিকে ইয়াতে আমি আৰু এটা প্ৰশ্নৰ উত্তৰ পাই গ'লোঁ যে অসমীয়া প্ৰথম কাব্যপুথিখন কোনখন ঠিক আছে এতিয়া প্ৰহ্লাদ চৰিতৰ ৰচক কোন ইয়াৰ অপচন কেইটা দিছে ভট্টদেৱ হেম সৰস্বতী ৰাম সৰস্বতী আৰু সত্যনাথ বৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হেম সৰস্বতী তো এভৰিৱান এইটোৱে আছিলে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে 20টা অল ইন ওৱান MCQ লৈ আহিছিলোঁ নেক্সট পাৰ্ট আমি আকৌ 20টা MCQ লৈ আহিম গতিকে চেনেলটোৰ সৈতে জড়িত থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি এই ভিডিঅ'তে আপোনালোকক অলপ হ'লেও সহায় হ'ব বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক দি পেলাই আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'বলৈ নাপাহৰিব আমি টেলিগ্ৰাম চেনেলত ইয়াৰ PDF বিলাক প্ৰভাইড কৰোঁ তো আজিলৈ ভিডিঅ'তে ইমানেই থেংক ইউ